নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বালিসত্ৰ শাস্ত্ৰ অধ্যয়ন চক্ৰৰ সমূহ ভকতবৃন্দই আমি এটাই একত্ৰিত হৈছোঁ। যোৱাকালি যি আমাৰ এই বুলনি ঘৰৰ ভিতৰত ৰাজনৈতিকভাৱে ইয়াতে প্ৰেছমেট সম্বোধন কৰিছে, সেইটো আমি ভকত সমাজে আচলতে দুখ পাইছোঁ। কাৰণ এনেকুৱা পৰম্পৰা আজি কোনো দিনেই এই সত্ৰত অনুষ্ঠিত হোৱা নাছিল। সকলোৱে আহক, মন্দিৰ দৰ্শন কৰক, তাৰে আহ্বান জনাইছোঁ। কিন্তু ভৱিষ্যতৰ দিনত যাতে কোনো ৰাজনৈতিক দলে বিজেপি হওক, এজেপি হওক, কোনো জাতি আমি কথা কোৱা নাই, কংগ্ৰেছ হওক, কোনেও যাতে এই পৰম্পৰা ভংগ নকৰে। আমাৰ যিটো ঐতিহ্য, আমাৰ যিটো সংস্কৃতি, এই সংস্কৃতিত যাতে ব্যাঘাত নজন্মায়, তাৰ কাৰণে সমূহ আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, যাতে আমাৰ যিটো শান্তি সম্প্ৰীতি এইটো যাতে অটুট ৰখাত আমাক সহায় কৰে। আৰু আমি সমস্ত ভকতজনে যাতে এই সত্ৰত যাতে নাম প্ৰসংগ কৰি ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰোঁ, আমি সকলোকে আহ্বান জনাইছোঁ। সকলোৱে আহক, আপোনালোকে ইয়াতে প্ৰভু বংশীগোপালৰ ওচৰত শৰণাগত হওক আৰু তেওঁৰ প্ৰভু বংশীগোপালৰ কৃপা মাগি লওক। ধন্যবাদ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বালিসত্ৰ শাস্ত্ৰ অধ্যয়ন চক্ৰৰ সমূহ ভকতবৃন্দই আমি এটাই একত্ৰিত হৈছোঁ। যোৱাকালি যি আমাৰ এই বুলনি ঘৰৰ ভিতৰত ৰাজনৈতিকভাৱে ইয়াতে প্ৰেছমেট সম্বোধন কৰিছে, সেইটো আমি ভকত সমাজে আচলতে দুখ পাইছোঁ। কাৰণ এনেকুৱা পৰম্পৰা আজি কোনো দিনেই এই সত্ৰত অনুষ্ঠিত হোৱা নাছিল। সকলোৱে আহক, মন্দিৰ দৰ্শন কৰক, তাৰে আহ্বান জনাইছোঁ। কিন্তু ভৱিষ্যতৰ দিনত যাতে কোনো ৰাজনৈতিক দলে বিজেপি হওক, এজেপি হওক, কোনো জাতি আমি কথা কোৱা নাই, কংগ্ৰেছ হওক, কোনেও যাতে এই পৰম্পৰা ভংগ নকৰে। আমাৰ যিটো ঐতিহ্য, আমাৰ যিটো সংস্কৃতি, এই সংস্কৃতিত যাতে ব্যাঘাত নজন্মায়, তাৰ কাৰণে সমূহ আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, যাতে আমাৰ যিটো শান্তি সম্প্ৰীতি এইটো যাতে অটুট ৰখাত আমাক সহায় কৰে। আৰু আমি সমস্ত ভকতজনে যাতে এই সত্ৰত যাতে নাম প্ৰসংগ কৰি ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰোঁ, আমি সকলোকে আহ্বান জনাইছোঁ। সকলোৱে আহক, আপোনালোকে ইয়াতে প্ৰভু বংশীগোপালৰ ওচৰত শৰণাগত হওক আৰু তেওঁৰ প্ৰভু বংশীগোপালৰ কৃপা মাগি লওক। ধন্যবাদ।